আমি আমাৰ মগজুক সদায় ব্যস্ততাত ৰাখিব লাগে। গুড মৰ্নিং বন্ধুসকল, সুপ্ৰভাত। তো বন্ধুসকল, আমি সদায় নিজৰ মগজুক কেতিয়াও খালী হ'ব দিব নালাগে। ঠিক আছে, আমি সদায় আমাৰ নিজৰ মগজুক সদায় ব্যস্ততাত ৰাখিব লাগে। কাৰণ যেতিয়াই মগজু খালী হয় তেতিয়াই আমাৰ নিগেটিভ চিন্তা আহি পৰে। সেইকাৰণে প্ৰত্যেক দিনাখনে আমি যাতে কিবা এটা কাম কৰোঁ, কিবা এটা কৰি থাকোঁ, সেই প্ৰচেষ্টাত থাকিব লাগে। ঠিকে আছে, আমি যেতিয়া কিবা এটা চিন্তা কৰি কাম কৰাত লাগিম নহয়, তো আমাৰ চিন্তা শক্তিটো সেই কামৰ ওপৰত বেছি যাব। তো যেতিয়া আমি কামৰ ওপৰত থাকিম নহয়, কিবা এটা কাম কৰি থাকিম, আমাৰ চিন্তা শক্তি তাত যাব। তো আমাৰ মগজু সদায় ব্যস্ত হৈ থাকিব যে সেই কৰ্মৰ প্ৰতি। ঠিক আছে, আৰু সেইকাৰণে আমি সদায় নিজৰ মগজুক ব্যস্ত কৰি ৰাখিবৰ কাৰণে আমি কেতিয়াও খালী এনেই বহি থাকিব নালাগে, কিবা এটা নে কিবা এটা কৰিব লাগে। ঠিক আছে, তো আজি হৈছে ছানডে। ঠিক আছে, আজি মই ঘৰতে আছোঁ, দেওবাৰ দিনা মই ঘৰতে থাকোঁ। তো ঘৰত থকা সময়কণ মইতো যদি এনেই বহি থাকোঁ নহয়, তো মোৰ মগজুৱে কি হ'ব, মানে নিগেটিভ চিন্তা অহাৰ আৰম্ভ কৰিব, বিভিন্ন ধৰণৰ চিন্তা অহা আৰম্ভ কৰিব, আৰু মোৰ মগজু নিগেটিভ হৈ যাব। আৰু সেইকাৰণে মই দেওবাৰ দিনটো মই নিজেই এনেই বহি নাথাকোঁ। ঠিক আছে, কিবা এটা কৰোঁ, কিবা এটা কৰাৰ চেষ্টা কৰি থাকোঁ, হয় বাৰীখন চাফা কৰোঁ, কিবা এটা কৰাৰ চেষ্টা কৰোঁ। তো আজি এটা সুন্দৰ কাম কৰাৰ চেষ্টা কৰিলোঁ। ঠিক আছে, চিন্তা কৰি আছিলোঁ কি কৰিম, তো ব্যস্ত কৰিছিলোঁ মগজুক, আৰু ভাবি এটা কথা চিন্তা কৰিলোঁ যে আমাৰ জাহাজী কল নাই। ঠিক আছে, তো আজি ভাবিলোঁ যে জাহাজী কল কেইটামান পুলি লগাওঁ। তো সেই চিন্তা কৰি পেলাই 3জোপা জাহাজী কল লগালোঁ। এজোপা দেখা পাইছে, এজোপা জাহাজী কল লগাইছোঁ, আৰু এজোপা জাহাজী কল লগাইছোঁ, আৰু এজোপা। ঠিক আছে, এই 3জোপা জাহাজী কল আজি লগালোঁ। ঠিক আছে, তো নিজক তাৰমানে কিবা এটাত ব্যস্ত ৰখাবৰ কাৰণে কিবা এটা চিন্তা কৰি আছোঁ। চিন্তা কৰি থাকোঁতে কি হ'ল, কিবা এটা ভাবিলোঁ যে জাহাজী কল নাই, আৰু জাহাজী কলৰ বহুত দাম। গতিকে ঘৰতে যদি জাহাজী কলটো হয়, তেতিয়া আমি ঘৰত জাহাজী কল খাব পাৰিম, হয় নাই? তো সেই চিন্তা কৰি পেলাই মই আজি ভাবিলোঁ যে জাহাজী কল লগাওঁ। ঠিক আছে, তো মগজুক আমি খালী হৈ থাকিব দিয়া নাই। মই প্ৰত্যেক দিনাখনে এটা চিন্তা কৰোঁ যাতে মোৰ মগজু কেতিয়াও খালী হৈ নাথাকে আৰু নিগেটিভ চিন্তাই সোমাই নপৰে, হয়নে? আৰু যেতিয়া আমি কিবা এটা সৃষ্টিৰ কথা চিন্তা কৰি থাকিম নহয়, কিবা এটা ভাবি থাকিম যে নতুন সৃষ্টিৰ কথা, সদায় নতুন সৃষ্টিৰ কথা চিন্তা কৰিব লাগে, কিবা এটা নে কিবা এটা সৃষ্টি কৰা। ঠিক আছে, তো যোন সময়ত ফ্ৰী পাওঁ, যোন সময়ত আমি দেখোঁ আজি মই ফ্ৰী, ঠিক আছে, মোৰ কোনো কাম নাই, মই ঘৰত আছোঁ, তো সেই ঘৰত থকা সময়কণো আমি কিবা এটা কৰাৰ চেষ্টা কৰিব লাগে। ঠিক আছে, এইটো এটা মোৰ সৃষ্টিয়ে ন, তো এইটো এটা সৃষ্টিশীল চিন্তাই। যাতে জাহাজী কল 3জোপা লগালোঁ, এই জাহাজী কল 3জোপা যেতিয়া ডাঙৰ হ'লে আমি ঘৰৰ জাহাজী কল খাব পাৰিম। তো সেইটো এটা মোৰ সৃষ্টিশীল চিন্তা। ঠিক আছে, সেই তেনেকৈ আমি প্ৰত্যেক দিনাখনে কিবা এটা যদি সৃষ্টিশীল কথা চিন্তা কৰোঁ নহয়, তেতিয়াহ'লে আমাৰ সৃষ্টিশীল মগজু সদায় সক্ৰিয় হৈ থাকিব। তো মই আজি প্ৰেক্টিকেল আপোনালোকক দেখুৱাব চেষ্টা কৰিলোঁ যে আমি কেনেকৈ নিজৰ মগজুক ব্যস্ত কৰি ৰাখিম। ঠিক আছে, আমি মানে সদায় চিন্তা কৰি থাকিব লাগে, কিবা এটা এনেকুৱা নতুনত্ব কৰাৰ কথা আমি চিন্তা কৰি থাকিব লাগে। আৰু যেতিয়া আমি নতুনত্বৰ কথা চিন্তা কৰিম নহয়, তেতিয়া আমাৰ এই বিভিন্ন ধৰণৰ নিগেটিভ চিন্তাবিলাক মগজুলৈ নাহে, আৰু মগজুৱে সদায় এনেকুৱাকৈ কাম কৰিব যাতে আমাক সদায় সংকেত দিব ভাল কিবা কাম কৰাৰ। ঠিক আছে, কিবা সৃষ্টিশীল কিবা কাম কৰাৰ, তেতিয়া আমাৰ তাৰমানে কি সৃষ্টিশীল মগজু আমাৰ সক্ৰিয় হৈ আহিব, হয়নে? তো বন্ধুসকল, আমি কেতিয়াও নিজৰ মগজুক কেতিয়াও খালী হৈ থাকিব দিব নালাগে। ঠিক আছে, তো যিকোনো কিবা এটা এক্টিভিটিজ, কিবা এটা কাম কৰি থাকিব লাগে, হয়নে? তো বন্ধুসকল, আজি জাষ্ট অকণমান এনেই ভিডিঅ' এটা বনালোঁ। দেওবাৰ দিন আছিলে, দেওবাৰ দিনৰ কাৰণে কি কৰিম ভাবি আছিলোঁ। ভাবি থাকোঁতে চিন্তা কৰিলোঁ যে কলপুলি 3টা লগাওঁ, জাহাজী কল ঘৰত নাই, গতিকে ঘৰত যেতিয়া জাহাজী কল হ'ব, ঘৰৰ কল খাই ভাল লাগিব ন। তো সেই চিন্তা কৰি পেলাই মগজুক যাতে সক্ৰিয় কৰি ৰাখিব পাৰোঁ, আৰু যাতে কিবা এটা সৃষ্টিৰ কথা চিন্তা কৰিব পাৰোঁ, সেই তেনেকৈ যাতে মানে মগজুটো আমাৰ খালী বহি নাথাকে, যাতে নিগেটিভ চিন্তা, তাৰ কথা এইবিলাক যাতে মনলৈ নাহে,
যাতে আমি কিবা এটা কৰ্ম কৰাৰ কথা চিন্তা কৰোঁ। সেইকাৰণে আজি এই কাম কৰিলোঁ আৰু এটা ভিডিঅ' বনালোঁ। ঠিক আছে, তো যদি ভাল লাগিছে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব, যাতে সকলোৱে বুজি পায় যে আমি নিজৰ মগজুক আমি কেতিয়াও খালী হৈ থাকিব দিব নালাগে। কাৰণ খালী হ'লেই কি হ'ব, বিভিন্ন ধৰণৰ চিন্তা আহিব, আৰু বিভিন্ন ধৰণৰ চিন্তা আহিলে কি হ'ব, আমাৰ মন বেয়া হ'ব, হয়নে? আমি উইক অনুভৱ কৰিম, নিজকে দুৰ্বল অনুভৱ কৰিম, অনবৰতে খং ৰাগ ভাৱ থাকিব। ঠিক আছে, তো আমি যেতিয়া কিবা এটা এক্টিভিটিজ কৰি থাকিম, কিবা এটা কামত ব্যস্ত হৈ থাকিম আৰু আমাৰ মগজুক সেই কামত খটুৱাই থাকিম, তেতিয়া মগজু সদায় সক্ৰিয় হৈ থাকিব আৰু কামত ব্যস্ত হৈ থাকিব, কোনো সুযোগ নাপায়, কোনো সুবিধা নাপায় নিগেটিভ চিন্তা আনিবৰ কাৰণে, হয়নে? তো ইয়াকে কৈ পেলাই আজি ভিডিঅ'টো সামৰণি মাৰিছোঁ, আৰু এটা নতুন বিষয়বস্তু লৈ সোনকালে আহি আছোঁ।